নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 9 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 25 তাৰিখ। আজি শনিবাৰ, কৃষ্ণপক্ষ, চতুৰ্দশী তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি শ্ৰী শিৱ চতুৰ্দশী সন্ধ্যা 6:17 শেষ হ'ব আৰু তাৰ পাছত অমাৱস্যা আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া শুভগা যোগ হ'ব। খাদ্যত আজি তেল, মাটিমাহ, মাছ, মাংস আদি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। অকাৰণতে মনত দুৰ্বলতা অনুভৱ হ'ব পাৰে। আনহাতে সকলো সময়তে সহকৰ্মীৰ পৰামৰ্শ আৰু সহযোগে আজি আপোনাক উপকৃত কৰিব আৰু আপোনাৰ মনোবল বঢ়াব পাৰিব। কোনো ব্যক্তিৰ আচৰণে আপোনাক সংযম বঢ়াবলৈও পৰিচিত কৰিব পাৰে। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত সুনাম অৰ্জনৰ সুযোগ পাব, কিন্তু অসাৱধানতাবশতঃ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আজি আপুনি লক্ষ্যও ৰাখিব লাগিব। প্ৰেমৰ পৰিৱেশে আজি এক নতুন স্তৰ লাভ কৰিব। যেনেদৰে উৎসাহেৰে আপুনি দিনটো আৰম্ভ কৰিব, তেনেদৰে সম্পৰ্কক প্ৰকৃত মৰ্যাদা প্ৰদান কৰি আনন্দেৰে দিনটো আপুনি অতিক্ৰম কৰিব পাৰিব। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থকামত সন্তুষ্টি থাকিব। পুণ্যকৰ্মত অংশগ্ৰহণ কৰিও আনন্দেৰে দিনটো অতিবাহিত হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কজলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। অধিক ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। আজি ভ্ৰমণৰ বাবেও আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। ভ্ৰমণ ব্যয়বহুল হ'ব, কিন্তু সফলতাত সন্তুষ্টিও থাকিব। প্ৰতিযোগিতা আদিত আপুনি আজি প্ৰতিভা বিকাশৰ সুযোগ পাব। ইয়াত পোৱা সফলতাই আপোনাৰ নতুন সৎ বন্ধু বঢ়াব আৰু আপোনাৰ মান আৰু জনপ্ৰিয়তা বঢ়াব। দিনটো আপুনি চিন্তাত থাকিলেও শেষলৈ প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব। প্ৰিয়জনৰ পৰা উচ্চ স্থানৰ মান লাভতো আজি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। অহেতুক মান অভিমানৰ পৰা আঁতৰি থাকক। গৃহত পুণ্যকৰ্মত আপোনাৰ আজি ব্যয় বাঢ়িব। দিনটো নিজৰ নিয়ন্ত্ৰণত থাকিলেও সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশৰ পৰা আঁতৰি থকা আৱশ্যক। আপোনাৰ আজি নীলা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। ভ্ৰমণ সংক্ৰান্ত কাৰণত আপুনি আজি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। শিক্ষাৰ্থীয়ে সিদ্ধান্তৰ ভুলৰ ফলত প্ৰতিভা বিকাশৰ উন্নত সুযোগ নেহেৰাবলৈ লক্ষ্য ৰাখক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয়জনৰ সংগত দিনটো উল্লেখযোগ্য কৰি গঢ়িব পাৰিব, কিন্তু আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থাকি যাব। আজি আপোনাৰ খৰচো বাঢ়িব। গৃহত কোনো ব্যক্তিক বিশেষ সহযোগিতা প্ৰদান কৰি আপুনি আত্মসন্তুষ্টি লাভ কৰিব পাৰিব। অনিচ্ছা সত্ত্বেও কোনো সামগ্ৰী ক্ৰয়ত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আপোনাৰ আচৰণত ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজিৰ ভ্ৰমণ আনন্দদায়ক আৰু লাভদায়ক প্ৰমাণিত হ'ব, যদিও আপোনাৰ খৰচ বাঢ়িব। শিক্ষাৰ্থীয়ে বিশেষ কোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰি সুখ্যাতি অৰ্জন কৰিব পাৰিব। আপুনি প্ৰশংসিত হ'ব, কিন্তু আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। ব্যক্তিগত সমস্যাৰ বাবে প্ৰিয়জন আজি মানসিকভাৱে দুৰ্বল থাকিব। ইয়াত আপোনাৰ সহযোগিতাৰো প্ৰয়োজন হ'ব। পৰিৱেশ নিম্নগামিতাৰ বাবে দুৰ্বল স্বাস্থ্যও প্ৰধান কাৰণ। গৃহত অৰ্থচিন্তা থাকিলেও মাংগলিক কৰ্মত খৰচ বাঢ়িব। ইয়াৰ মাজতো কোনো আপোনজনক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব।
আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কোনো ব্যক্তিৰ লগত মতৰ পাৰ্থক্যই যাতে তৰ্কৰ সূচনা নকৰে তাৰ প্ৰতি সাৱধানতা লওক, কিয়নো ইয়াৰ ফলত শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগ দিব লাগিব। আজি বন্ধুৰ পৰামৰ্শত কোনো প্ৰকাৰ ক্ষতি নহ'বলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব। এয়ে আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। কিন্তু নতুন কোনো সমস্যাৰ উদ্ভৱ নহ'বলৈ আজি আপুনি সাৱধানতাও ল'ব লাগিব। গৃহত অৰ্থকামত সন্তুষ্টি থাকিব। আপোনাৰ ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। পাৰিবাৰিক দায়িত্ব বৃদ্ধি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। প্ৰয়োজনীয় সময়ত কোনো ব্যক্তিক সহযোগিতা আগবঢ়াই নিজৰ মান বৃদ্ধিৰ লগতে আপুনি বন্ধুত্বটো মৰ্যাদা বঢ়াব পাৰিব। কিন্তু বিভিন্ন সময়ত আজি অৰ্থ চিন্তাই আপোনাক আমনি কৰিব। বাদ্য সংগীত আদিৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে সুনাম অৰ্জন কৰিব পাৰিব। দক্ষতা প্ৰকাশত সন্তুষ্টি লাভ কৰাৰ লগতে আজি আপুনি সুখ্যাতি অৰ্জন কৰিও আনন্দিত হ'ব। আপোনাৰ সামান্য অৱহেলা প্ৰিয়জনৰ অসন্তুষ্টিৰ কাৰণ নহ'বলৈ লক্ষ্য ৰাখক। অধিক ব্যস্ততাৰ মাজতো কিছু আজৰি সময় উলিওৱা অতি আৱশ্যক। গৃহত পুত্ৰ-কন্যাৰ বাবে ব্যয় বাঢ়িব যদিও সন্তুষ্টিও থাকিব। তেওঁলোকৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। আপোনাৰ আজি নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আমি আহোঁ তুলা ৰাশিলৈ। পুৰণা কোনো সৰু সমস্যাই আপোনাক অহেতুক মানসিকভাৱে ব্যস্ত ৰাখিব। মনোবল সামান্য কমিব যদিও কৰ্মৰ পৰিৱেশত অধিক ব্যস্ততাৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সফলতাৰ বাবে আত্মবিশ্বাস বঢ়াব লাগিব। আপোনাৰ কোনো কৰ্মই আজি আপোনাৰ সুনামত যাতে আঘাত নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আজি নিৰাশা আপোনাৰ হাতত লাগিব পাৰে, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। প্ৰিয়জনৰ স্বাস্থ্যজনিত সমস্যাও ইয়াৰ প্ৰধান কাৰণ। কোনো বিশিষ্ট অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। মানসিক অৱসাদে প্ৰয়োজনীয় ভ্ৰমণ বাতিল নকৰিবলৈ যত্ন লওক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব, যদিও বিভিন্ন দিশত অধিক শাৰীৰিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদিত দক্ষতা প্ৰকাশৰ সুযোগ পাব। কিন্তু যিকোনো কাৰণতে ঘনিষ্ঠজনৰ লগত বিবাদ আদি নহ'বলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। কোনো সম্পদ ক্ৰয় কৰি প্ৰিয় ব্যক্তিকো আপুনি আজি উৎসাহত ৰাখিব পাৰিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ উপলব্ধি হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰিও আনন্দিত হ'ব পাৰিব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰিও আৰ্থিক সফলতাৰ আশা লাভ কৰিব। আপোনজনৰ স্বাস্থ্যৰ বাবে খৰচ নাবাঢ়িবলৈ যত্ন লওক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা মানসিক দুৰ্বলতাৰো কাৰণ নহ'বলৈ যত্ন লওক। দিনটো উন্নত বুলি ক'ব নোৱাৰিলেও আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। কোনো প্ৰতিযোগিতা আদিত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীয়ে প্ৰতিভাৰ স্বীকৃতি লাভ কৰি আনন্দিত হ'ব। বন্ধুৰ সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। ব্যক্তিগত সমস্যাসমূহে প্ৰিয় ব্যক্তিক আজি মানসিকভাৱে ব্যস্ত ৰাখিব। ইয়েই আপোনাৰো অস্থিৰতাৰ কাৰণ হ'ব পাৰে, যদিও সংগপ্ৰাপ্তিত সুখ থাকিব। গৃহত অকস্মাত অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে সুখী হ'ব পাৰিব। আপোনাৰ আজি নীলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বিশেষ সমস্যা সমাধান কৰি আপুনি আজি সন্তুষ্টি লাভ কৰিব,
যদিও ইয়াৰ বাবে দিনটো মানসিকভাৱে আজি আপুনি ব্যস্ত থাকিবও লাগিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱাৰ লগতে মতৰ পাৰ্থক্যত ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ নহ'বলৈ সাৱধানতা লওক। অপ্ৰয়োজনীয় ক্ষেত্ৰত সঞ্চিত ধন ক্ষয় নহ'বলৈও সাৱধানতা লোৱা আৱশ্যক। প্ৰেমৰ দিশত আজি হতাশা আপোনাৰ হাতত লাগিব পাৰে। প্ৰিয়জনৰ সংগ লাভ হ'লেও আপোনাৰ মতামতসমূহত সমৰ্থন নাথাকিব, কিন্তু নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। গৃহত কোনো ব্যক্তিৰ স্বাস্থ্যৰ বাবে আপোনাৰ খৰচ বাঢ়িব। পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাক গৌৰৱ অনুভৱ কৰাব। নিজৰ স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাত দিনটো নিম্নমানৰ নহ'বলৈ আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। পুৰণা ৰোগৰ আকস্মিক উত্থানতো মনোকষ্ট নাপাবলৈ আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত ধন আৰু মূল্যৱান সময়ৰ অপব্যৱহাৰ নহ'বলৈ লক্ষ্য ৰাখক। আজি বন্ধুৰ পৰামৰ্শই কোনো প্ৰকাৰ ক্ষতি নকৰিবলৈও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰেমৰ দিশত উৎসাহেৰে দিনটো আপুনি আৰম্ভ কৰিব পাৰিব আৰু এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰি আনন্দেৰে দিনটো অতিক্ৰম কৰিব পাৰিব। গৃহত বিভিন্ন দিশত আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ কোনো মন্তব্যত জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈহে সাৱধানতাৰ প্ৰয়োজন। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। দিনটো অধিক পৰিশ্ৰম আৰু ব্যস্ততাৰে আপোনাৰ অতিক্ৰম হ'ব। কোনো গুৰুত্বপূৰ্ণ দিশত আপোনাৰ মতামত প্ৰদানত নিজৰে যাতে কোনো প্ৰকাৰ ক্ষতি নহয় তাৰ প্ৰতি সাৱধানতাৰ প্ৰয়োজন। ইয়াত আপোনাৰ সন্মানৰ প্ৰশ্নও জড়িত থাকিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। বন্ধুৰ সংগত অধিক সময় নষ্ট কৰিও আপুনি সুখী হ'ব, কিন্তু আপোনাৰ গুৰুত্বপূৰ্ণ কৰ্ম আজি পিছলৈ থাকি যাব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদে আপোনাকো এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও শেষলৈ সুখ থাকিব। চমু পাৰিবাৰিক ভ্ৰমণ গৃহসুখ বৃদ্ধিৰ কাৰক হ'ব। আনহাতে নিজৰ স্বাস্থ্যক আজি অধিক সন্মানিত কৰাৰো প্ৰয়োজন আছে। আজি আপোনাৰ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।